ৰাজ্যৰ লাখ লাখ মহিলাই 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা 8,000 টকা লাভ কৰিব। এতিয়া কোনসকলে অৰুণোদয় আঁচনি পইচা 8,000 টকা লাভ কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা 8,000 টকাটো লাভ কৰিবলৈ হ'লে এতিয়া আপোনালোকে কোনটো ফৰ্ম জমা কৰিব লাগিব বা কোনসকলে অৰুণোদয় আঁচনি পইচা 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা লাভ কৰিব আৰু কোনসকল মহিলাই অৰুণোদয় আঁচনি পইচা 8,000 টকাটো লাভ নকৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে বা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা এইবাৰ 8,000 টকাটো লাভ কৰিব নে নকৰে, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। নিশ্চয় আপোনালোকে সকলোৱে জানে যে 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা 8,000 টকা একেলগে দিয়া হ'ব। এতিয়া আপোনালোকে 8,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা আৰু ফৰ্ম জমা কৰিব লাগিব নেকি বা কি কৰিলে আপোনালোকে 8,000 টকাটো লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ কৰিব। যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু নামটো এপ্ৰুভ হৈছে, এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনি পইচা 8,000 টকা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনালোকে আৰু ফৰ্ম জমা কৰিব লাগিব নেকি। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে আৰু একো ফৰ্ম জমা কৰিব নালাগে। বহুতে কিন্তু ভাবি আছে যে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম জমা কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে আপোনালোকে ইয়াত আৰু একো ফৰ্ম জমা কৰিব নালাগে। তেনেকুৱাকৈ আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, ডাইৰেক্ট কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 8,000 টকাটো সোমাই যাব। এতিয়া আপোনালোকে খালি আপোনালোকৰ এটা বস্তু চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টৰ KYC-টো সম্পূৰ্ণ আছে নে নাই। যদি আপোনালোকৰ একাউণ্টটো DBD লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচাটো নোসোমাব। সেইকাৰণে যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া সেইসকলৰ KYC সম্পূৰ্ণ আছে নে খালি সেইটো চেক কৰিব লাগিব। সেইসকলৰ কোনো DBD লিংক আছে, আপোনালোকে আৰু DBD লিংক কৰিব নালাগে। এতিয়া কোনসকলে KYC সম্পূৰ্ণ কৰিব লাগিব জানি লওক। কেনেকুৱাকৈ আপোনালোকে KYC-টো সম্পূৰ্ণ কৰিব চাই লওক। যিসকলৰ একাউণ্টটো 2 বছৰ পুৰণা হৈ গৈছে অথবা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, কিন্তু সেইসকলে একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো DBD লিংক আছে নে নাই অথবা আপোনালোকৰ একাউণ্টৰ KYC-টো সম্পূৰ্ণ আছে নে নাই। আপোনালোকৰ যিটো বেংকত একাউণ্ট আছে বা যিটো একাউণ্ট আছে তাত আপোনালোকে ফিংগাৰ দি এবাৰ চেক কৰিব যে আপোনালোকৰ একাউণ্টৰ সকলো বস্তু ঠিক আছে নাই। যদি সকলো বস্তু ঠিক আছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা 8,000 টকাটো লাভ কৰিব, ডাইৰেক্ট আপোনালোকৰ একাউণ্টত সোমাই যাব। যদি আপোনালোকৰ একাউণ্টৰ KYC সম্পূৰ্ণ নাই বা আধাৰ কাৰ্ড লিংক নাই, তেনেহ'লে আপোনালোকে সেইটো লিংক কৰি ল'ব। আপোনালোকে খালি আপোনাৰ বেংকৰ একাউণ্টৰ KYC-টো চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ KYC-টো সম্পূৰ্ণ আছে নাই আৰু আপোনালোকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক আছে নাই। আৰু আপোনালোকে ইয়াত আৰু 8,000 টকাটো পাবলৈ হ'লে আপোনালোকে ইয়াত একো ফৰ্ম জমা কৰিব নালাগে। বহুতে ভাবিছে যে পইচাটো পাবলৈ হ'লে এইটো কৰিব লাগিব, আপোনালোকে একো কৰিব নালাগে। অট'মেটিকলি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 8,000 টকা আহি সোমাই যাব। আপোনালোকে ইয়াত একো ফৰ্ম জমা কৰিব নালাগে, খালি আপোনালোকৰ বেংকৰ একাউণ্টৰ KYC-টো চেক কৰিব লাগিব। যদি ঠিকেই আছে, আপোনাৰ একাউণ্টত ডাইৰেক্ট 8,000 টকা সোমাই যাব 20 ফেব্ৰুৱাৰী তাৰিখে।